পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অসমবাসীৰ বাবে সকলোৰে বাবে 2025 বৰ্ষটো অতি সুন্দৰ বৰ্ষ সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক তাকে মই কামনা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে চাহ জনগোষ্ঠী সমাজখনৰ বাবে আদিবাসী সমাজখনৰ বাবে যথেষ্টখিনি উন্নয়নমূলক কাম কাজ হাতত লৈছে। মই ভাবোঁ সেই কাম কাজবিলাকক আমি এটা গতি প্ৰদান কৰিব লাগিব আৰু তেখেতক সুন্দৰভাৱে সহযোগ কৰিব পাৰিলে মই ভাবোঁ জাতিটো যথেষ্ট আগুৱাই যাব পাৰিব। সেই দিশত মই কাম কৰিবলৈ ইতিমধ্যে প্ৰস্তুত হৈছোঁ আৰু আগলৈ এই সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে যিখিনি কৰিবলগীয়া আছে বুলি মই ভাবোঁ সেইখিনি নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত আমি কৰি যাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।